আরে মই সেইটো একেবাৰে ৰেকৰ্ডত ৰাখক আপুনি কাৰণটো তৰুণ গগৈকে কৈছে কিন্তু কাৰণটো আপোনাৰ ভিতৰৰ লিষ্টখন নহয় নহয় আপুনি যিখিনি লিষ্ট দিছে সেই মানুহজনে চাকৰি যায় বুলি দিয়া নাই আপুনি হৈ যোৱাটো হৈ গ'ল এতিয়া আশ্বাস দিব লাগে আগত একশ্যন হ'ব লাগে বুলি শৰ্মা কমিটিৰ ওপৰত আপুনি মোৰলৈকে নিদিব অসমৰ সকলো মানুহে জানে অসমত যদি নিৰপেক্ষ নিযুক্তি দিয়া এজনেই মানুহ আছে এইজনৰ নাম হিমন্ত বিশ্ব শৰ্মা এইবিলাকত মোৰ ওপৰত আইনা মাৰি লাভে নাই অসমৰ মানুহে হাজাৰবাৰ প্ৰমাণ কৰি দিছে যে হিমন্ত বিশ্ব শৰ্মাক আমি অবিশ্বাস নকৰো হ'ব থ্যাংক ইউ আজি টেটৰ পৰা আৰম্ভ কৰি 1.5 লাখ নিযুক্তি অহা 7 তাৰিখে ৰিজাল্ট দিব এটা উলিয়াই ল'ব যে ক'ৰবাত গণ্ডগোল আছে নেকি মোৰ গাত বোকা ছটিয়াই লাভ নাই আপুনি বহুত চেষ্টা কৰিছে তাৰ মই বহুত ওপৰত এইবিলাক কৈ লাভ নাই 2009 পৰা এই অখিল গগৈ ব্ৰেকিং অখিল গগৈ লাইভ অখিল গগৈ আনএডিটেড কিমা কি ফাইল এজনে এইবাৰো নীলা ফাইল দেখুৱালে এইবিলাক লৈ লাভ নাই হিমন্ত বিশ্ব টাইমটো বেয়া টাইম গৈ আছে কালিৰ পৰা হিমন্ত বিশ্ব শৰ্মাক অসমৰ মানুহে এইবিলাকৰ ওপৰত বুলি অলৰেডি কৈ থৈ দিছে যে ইয়াক গালি গালাজ কৰি লাভ নাই ই কৰি আছে যদি অসমত মই এবাৰ কৈছো নিযুক্তি কোনোবাই যদি স্বচ্ছ কৰিছে এডুকেশ্যন মিনিষ্টাৰ পৰা আজিলৈকে মোৰ বাদে কোনেও কৰা নাই কোনে সাহসো কৰা নাছিল গতিকে মোৰ গাত ছটিয়া ছটি কৰি থাকি লাভ নাই এটাই কথা কৈছো প্ৰতিশ্ৰুতি সদনক দিছো যে হাইকোৰ্টৰ জাজমেণ্টকো এনেদৰে সাহসেৰে ক্ৰিটিচাইজ কৰিব পৰা সাহস অকল হিমন্ত বিশ্ব শৰ্মাৰ আছে আৰু কাৰণ নাই আপুনি নোৱাৰিলে কিন্তু আপুনি নোৱাৰিলে মই কিন্তু চিধা চিধি ক'লো যে এইটো জাজমেণ্টৰ লগত মই আই এম নট ইন এগ্ৰিমেণ্ট তাৰমানে মোৰ কমিটমেণ্ট কিমান আপুনি বুজি লওক মোৰ কমিটমেণ্টৰ লেভেলটো কিমান আপুনি বুজি লওক আপুনি ডেট কেইটা গাই দিলে আৰু দুখটো আমাৰ গাত আনিলে কিন্তু আপুনি এইটো কথা নকলে যে হাইকোৰ্টে অলপ দেৰি অপেক্ষা কৰিব লাগিছে কাৰণ আপোনাৰ বেইলৰ কেছ আছে মোৰটো কেছ নাই সেইকাৰণে মই আজি সাহসেৰে আপোনাৰ কেছ কেনেকে থাকিব চব চাৰ্জচিটে লুকুৱাই দিয়ে আপুনি আৰে নাই এইটো নকব ভাল কোৰ্টৰ মানে কি হয় এইটো নকব এইটো এনেকুৱা ধৰণৰ কথা নাপায় এইটো নকব এনেকুৱা আপুনি এক মিনিট চাৰ্জচিট লুকুৱাটো আপোনালোকে যিমান অপভংশ কৰে কোনেও লুকুৱা নাই গুৱাহাটী হাইকোৰ্টে নাই মই শুনি লওক ভুল প্লিজ আপুনি এটা কথা আপুনি বেলেগ বস্তু আৰে মইতো বেলেগ বস্তু হয় নহলে অখিল গগৈ ইমান দিন অসমক শেষ কৰি দিলেহেঁতেন মই বুলিহে আপোনাক ৰখালো নহলে আপুনি যিটো আনএডিটেড লাইভ কিবা কিবি আৰম্ভ কৰিছিল আপুনি অসমখনতো কমিউনিষ্ট ফালে লৈ গ'লহেঁতেন আৰু আপুনি মোক অদ্ভুত বস্তু বুলি ক'বই লাগিব আজি আপুনি চিন্তা কৰক ইয়াত যদি মই নাথাকিলোহেঁতেন ইয়াততো আপুনি থাকিলেহেঁতেন আৰু আপোনাৰ কাৰণে মই বস্তু হয়ে আপোনাক যদি কোনোবাই ৰখাই দিলে যি ধৰণে আপুনি অসমৰ মানুহক লৈ গৈছিলে মইতো ৰখাই দিলো না আপোনাক সেইকাৰণে আপোনাৰ কাৰণে মই সদায় বস্তু আৰু আপুনি নহলে যি ধৰণে আপুনি কি কৰি থাকে যোৱাকালিয়ে প্ৰতিত বৰ্ডলৈ যি গালি গালাজ কৰি দিলে আপুনিতো চব কৰে আপুনি মোৰ বাদেতো চবকে ভয় খুৱাই লৈ লৈছিল এইটো শিকাই দিয়া আছিল চাগে যে আপুনি গালি গালাজ এটা সময় এনেকুৱা আছিল আজিও মোৰ তাত মোৰ অফিচাৰে ফাইল লৈ আহে ছাৰ এইটো অখিল গগৈয়ে কৈছে ছাৰ নকৰিলে দিগদাৰ হ'ব এনেকে আজিও মোৰ ওচৰত লৈ আহে মই বাকী এমএলএ নাই নেকি আপোনালোকে বেলেগ এমএলএ কাগজ এনেকে চিৰিয়াছলি লৈ আহে নেকি তাৰমানে আপোনাৰ কাৰণে মই অদ্ভুত বস্তু সদায় হয় আৰু মোৰ এইটোৱে ক্ৰেডিট যে অসমত মই লেফ্ট মুভমেণ্ট এটাক মই অকলে ৰখাই দিলো তেওঁ কি কৰে আপোনাৰ ইংগিতত সামৰণি মাৰিছো কাইণ্ডলি বেন নকৰিব তেওঁক লেফ্ট নাই লেফ্ট নহয় আপুনি আল্ট্ৰা লেফ্ট মই লেফ্ট আপোনাৰতো মই পঢ়িছো ঠিক আছে মই লেফ্ট আজি লেফ্টে নহয় 2000 প্ৰগতিশীল জাতীয় অসমত যি ধৰণে নৈৰাজ্যবাদ লৈ অহাৰ এটা ডাঙৰ ষড়যন্ত্ৰ চলিছিল অখিল গগৈ ৱাজ দ্য ফ্ৰণ্টমেন আজি সেই গোটেই নৈৰাজ্যবাদৰ ধাৰাটোক মোৰ ল'ৰা ছোৱালীক মই
সমালোচনা খুৰা ধাৰ যি টি কওক তথাপিতো মই থিয় হৈ থাকিলো নহয় আই উইল ৰেজিষ্ট দেট আৰু মোৰ 2 বছৰীয়া বাচ্চাকো আপুনি গালি পাৰিছে মই কৈছো নহয় মোৰ উদ্দেশ্য এইটো নহয় আই হেভ টু ৰেজিষ্ট হিম এণ্ড আই হেভ ৰেজিষ্টেড ইউ ফৰ অল দ্য টাইম টু কাম